এডিআৰই নে অসম আৰক্ষী? নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো মই ক'বলৈ গৈছোঁ যে আপোনালোকৰ এডিআৰইৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব নে অসম আৰক্ষীৰ কাৰণে? আপোনালোকৰ কাৰণে কোনটো বেষ্ট হ'ব? আজিৰ এই ভিডিঅ'টো সকলোখিনি ক'বলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাওক। তো বন্ধুসকল চাওক, কেইবছৰৰ পৰা আপোনালোকে দেখিবলৈ পাইছে যে বিভিন্ন ধৰণৰ চাকৰি দিলে, অসম আৰক্ষী দিলে, এডিআৰই দিলে, আৰু আগন্তুক সময়তো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বিভিন্ন ধৰণৰ ভেকেঞ্চি ওলাব বা অসম আৰক্ষীত অলৰেডি এপ্লাই হৈ গৈছে। চ' এতিয়া দেখিবলৈ পাইছে যে বহুতৰে কি হয়, এটা চাকৰি পোৱাৰ পাছত মানে ৱৰ্ক যিটো ছেটিছফেকশ্যন থাকে, সেই ছেটিছফেকশ্যনটো বহুতেই নাপায়। তো ইয়াৰ মুখ্য কাৰণ হৈছে যে তেওঁলোকে যেনেকুৱা ধৰণৰ চাকৰি কৰি ভাল পায়, হয়তো তেওঁলোকে এটা বেলেগ ধৰণৰ চাকৰি পাইছে, যাৰ ফলত কি হৈছে ৰেজিগনেশ্যনৰ হাৰ বাঢ়িছে বা এটা চাকৰি পোৱাৰ পাছতো অন্য এটা চাকৰিলৈকে যোৱাৰ যিটো প্ৰৱণতা সেইটো বৃদ্ধি পাইছে। চ' আপোনালোকে কেনেকৈ নিজৰ চাকৰিটো চিলেকশ্যন কৰিব বা আপোনালোকে কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰিব কোনটো চাকৰিৰ কাৰণে? চাওক, প্ৰথম কথা হৈছে এডিআৰইৰ কাৰণে যদি আপুনি প্ৰিপেৰেশ্যন কৰে, যদি আপুনি পঢ়াত ভাল, যদি আপুনি পঢ়ি ভাল পায় বা আপুনি যদি এটা ভাল ৱৰ্ক লাইফষ্টাইল বিচাৰে, যদি আপুনি ফেমিলিক বেছি সময় দিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ এডিআৰইৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু অন্য হাতেদি যদি আপোনালোকৰ অসম আৰক্ষীৰ কাৰণে প্ৰিপেৰেশ্যন কৰে, অসম আৰক্ষী হৈছে এটা আপোনালোকৰ কোনো ধৰণৰ তাত টাইম টেবুল নাপায়, আপোনালোকৰ এটা একশ্যন ৱৰ্ক হয়। তাত চিলেকশ্যন পাবৰ কাৰণে আপোনালোকৰ পঢ়াৰ লগতে ফিজিকেল ফিটনেছো থাকিব লাগিব। তাত আপোনালোকৰ ৰানিং হ'ব, লং জাম্প হ'ব, আৰু ফিজিকেল যদি আপোনালোকৰ ভাল হয়, ফিজিকেলি যদি ফিট হয়, আপোনালোকে যদি ৰানিং কৰিব পাৰে, লং জাম্প কৰিব পাৰে, তেতিয়াহ'লে অসম আৰক্ষী চাকৰিটো আপোনালোকৰ কাৰণে বেষ্ট। অসম আৰক্ষীত সম্পূৰ্ণ একশ্যন ৱৰ্ক হয়, আপোনালোকৰ তাত পাৱাৰ থাকিব, তাত আপোনালোকে ল এণ্ড অৰ্ডাৰ ডিউটি কৰিব পাৰিব, তাত আপোনালোকে যিটো পাব্লিক ৰিলেশ্যন সেইটো অলপ বেছি ভালকৈ পাব। চ' অসম আৰক্ষীৰ চাকৰিটো আপোনালোকে তেতিয়া কৰিব পাৰে। এতিয়া নেক্সট আহোঁ চেলাৰী আৰু বেনিফিট। যদি আপোনালোকে এডিআৰই চেলাৰী চাই বা অসম আৰক্ষী চেলাৰী চাই, প্ৰায় দুয়োটাই একেই থাকে। গ্ৰেড পে বা বেচিক পে যিখিনি থাকে সেইখিনি প্ৰায় একেই থাকে, কিন্তু অসম আৰক্ষীত জইন কৰাৰ ফলত আপোনালোকে তাত এক্সট্ৰা এলাউন্স কিছুমান পাব। যদি আপুনি ৰিস্ক এৰিয়াত যায়, য'ত আপোনালোকৰ জীৱনৰ প্ৰতি সংকট আহিব পাৰে, তেনেকুৱা ধৰণৰ যদি ঠাইত আপোনাৰ পোষ্টিং হয়, তেতিয়াহ'লে আপোনালোকে এক্সট্ৰা এটা পইচা পাব পাৰে আৰু এক্সট্ৰা এলাউন্স পাব পাৰে। চ' তাত গৈ আপোনালোকৰ হয়তো অলপ চেলাৰীটো বেছি হ'ব পাৰে। কিন্তু এডিআৰইত আপোনালোকৰ কি হয়, এডিআৰইত আপোনালোকৰ চেলাৰীটো ফিক্স থাকিব বা কিছুমান ডিপাৰ্টমেণ্ট লৈ অলপ বেলেগ ধৰণৰ হয়, চেলাৰী ষ্ট্ৰাকচাৰটো অলপ বেলেগ হয়, কিন্তু প্ৰায়খিনি একেই থাকে। কিন্তু অসম আৰক্ষীত অকণমান এক্সট্ৰা এলাউন্স থাকে, আপোনালোকৰ ৰিক্স এলাউন্স থাকিব বা আপোনালোকৰ ৰেচন এলাউন্স থাকিব, এইবিলাক এক্সট্ৰাকৈ লাগি যোৱাৰ কাৰণে অকণমান চেলাৰীটো এডিআৰইতকৈ বেছি পোৱা যায়। নেক্সট কথা হৈছে লাইফষ্টাইল আৰু ৱৰ্ক প্ৰফাইল। লাইফষ্টাইল বুলি ক'বলৈ গ'লে আপুনি যদি এডিআৰইত পায়, আপুনি ভালদৰে আপোনাৰ পৰিয়ালৰ লগত সময় কটাব পাৰিব। এটা 9 বজাৰ পৰা 5 বজালৈকে আপোনালোকৰ কামৰ সময় থাকিব, তাত আপোনালোকে এটা ভাল বেলেঞ্চ লাইফ এটা পাব। কিন্তু অসম আৰক্ষী যদি সোমায়, আপোনালোকৰ তাত কোনো ফিক্স টাইম নাথাকে, আপোনাৰ যেতিয়াই আপোনাৰ ডিউটি শ্বিফটিং থাকিব আপুনি যাবই লাগিব। প্লাছ আপোনালোকৰ যিবিলাক হলিডে থাকে, সেই হলিডেবিলাক আপোনালোকে উপভোগ কৰিবলৈ নাপাব পাৰে। কাৰণ কিয়, আপোনালোকৰ য'ত বিহু পূজাৰ সময় আহিব, তাত অসম আৰক্ষীৰ ডিউটি অলপ বেছিকৈ বাঢ়ি যায়। গতিকে সেই সময়ত হয়তো আপুনি অলপ ডিপ্ৰেছ ফিল কৰিব পাৰে, আপুনি হয়তো অকণমান মনত কষ্ট পাব পাৰে, যদি আপুনি সেই কামটো কৰি ভাল নাপায়। আৰু য'ত এডিআৰইত যদি চাকৰি কৰে, তেতিয়াহ'লে কিন্তু আপোনালোকে সেই সময়খিনিত আপুনি পৰিয়ালৰ লগত টাইম স্পেণ্ড কৰিব পাৰিব। অসম আৰক্ষীৰ কোনো ফিক্স টাইম নাই, আপুনি তাত জইন কৰাৰ পাছত আপোনাৰ ৰাতি 2টা বজাতো হয়তো ডিউটি থাকিব পাৰে। 24/7 আপুনি তাতে এলাৰ্ট থাকিব লাগিব। যদি আপুনি শান্তিপূৰ্ণভাৱে কাম কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ কাৰণে এডিআৰইটো বেষ্ট হ'ব। আৰু যদি আপুনি অলপ একশ্যন কাম কৰি ভাল পায়, আপুনি যদি আই মাতৃৰ কাৰণে সেৱা আগবঢ়াব বিচাৰে, তেতিয়া এছাম পুলিচত গ'লে অলপ বেছি ভালকৈ আপোনালোকে সেই ছাৰ্ভিচটো দিব পাৰিব। নেক্সট হৈছে কেৰিয়াৰ গ্ৰ'থ বা প্ৰমোশ্যন। আপোনালোকৰ প্ৰমোশ্যন কোনটোত কেনেকুৱা হয়? এডিআৰইত যদি জইন কৰে, আপোনালোকৰ প্ৰমোশ্যন ছিনিয়ৰ এছিষ্টেণ্ট বা তাতকৈ অলপ ওপৰত হয়তো আপোনাৰ হ'ব পাৰে। কিন্তু অসম আৰক্ষীত যদি জইন কৰে, আপোনালোকৰ প্ৰমোশ্যন এটা ভাল লেভেললৈকে হ'ব পাৰে। আপুনি এজন ছিনিয়ৰ অফিচাৰ হ'ব পাৰিব। তাত আপোনালোকৰ পাৱাৰ থাকিব, আপুনি ল এণ্ড অৰ্ডাৰ ডিউটিত আপোনাৰ সম্পূৰ্ণ পাৱাৰ থাকিব, আপুনি এটা টীম মেনেজ কৰিব পাৰিব। চ' আপোনালোকৰ প্ৰমোশ্যন যেতিয়া লাহে লাহে হৈ গৈ থাকিব, এটা ভাল ষ্টেজলৈকে যাব পাৰিব যদি অসম আৰক্ষীত জইন কৰে। কিন্তু এডিআৰইত আপোনালোকৰ প্ৰমোশ্যন লেভেলটো এটা সীমিত লেভেললৈকে থাকে। প্ৰমোশ্যনৰ ক্ষেত্ৰত অসম আৰক্ষী বেষ্ট হয়, কাৰণ তাত আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামো দিব পাৰিব। আৰু যদি আপোনাৰ এক্সট্ৰা কিছুমান কোৱালিফিকেশ্যন থাকে, যেনে ষ্টেন'গ্ৰাফী হওক বা ক্লাৰিকেল লাইনত যদি আপুনি ভালদৰে পাৰে, তেতিয়াহ'লে আপোনালোকে তেনেকুৱা লাইনতো যাব পাৰে। অৰ্থাৎ প্ৰমোশ্যনৰ ক্ষেত্ৰত চাব গ'লে অসম আৰক্ষী বেষ্ট হয়। এতিয়া লাষ্টত আহোঁ, আপুনি কোনটো চিলেক্ট কৰিলে আপোনাৰ লাভ হ'ব। আপুনি যদি এটা শান্তিপূৰ্ণ ৱৰ্ক লাইফষ্টাইল বিচাৰে, আপুনি যদি ৰাতিপুৱা 9টাত গৈ 5টাত আপুনি ঘৰ উভতি আহিব পৰা এটা চাকৰি বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এডিআৰই বেষ্ট হ'ব।
আৰু আপোনাৰ যদি খাকীৰ প্ৰতি প্ৰেম আছে, আপুনি যদি ফিজিকেলি ফিট হয়, আপুনি যদি একশ্যন কাম কৰি ভাল পায়, আপুনি যদি ৰিক্স এৰিয়াত অলপ ডিউটি কৰি ভাল পায়, যদি পাৱাৰ বিচাৰে, তেতিয়াহ'লে অসম আৰক্ষীৰ চাকৰি আপোনাৰ কাৰণে বেষ্ট হ'ব। চ' আপোনাৰ কোনটো ভাল লাগে আপুনি কমেণ্ট কৰি জনাব। অসম আৰক্ষী ভাল লাগে নে এডিআৰিত চাকৰি কৰিবৰ কাৰণে মন আছে? চ' এইখিনি আছিলে ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে, যিসকলে চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে কিন্তু অলপ কনফিউজন আছে যে কোনটো কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিম, এডিআৰিৰ কাৰণে নে অসম আৰক্ষীৰ কাৰণে। চ' তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' কোনো এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।